নমস্কাৰ পুনৰ এবাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টোত মই যিটো ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টোত শিক্ষা হেতু এপক লৈ জাৰি কৰা এখন নটিফিকেশ্যন মই লৈ আহিছোঁ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা। চাওক ইয়াতে লিখা আছে অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা কাহিলীপাৰা গুৱাহাটী 19। এইখন পঠাইছে শ্ৰী সঞ্জয় দত্ত ACS এক্সিকিউটিভ ডিৰেক্টৰ সমগ্ৰ শিক্ষা আসাম, মানে এক্সিকিউটিভ ডিৰেক্টৰৰ ফালৰ পৰা আহিছে কাহিলীপাৰাৰ পৰা। টু ইয়াতে আছে এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশনাৰ এডুকেশ্যন, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ইন্সপেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্ট, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট, মানে DEE বা আমাৰ ইন্সপেক্টৰ অফ স্কুল আৰু ADC যিজন মানে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ দায়িত্বত আছে, আৰু ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ DMC লৈকে আহিছে অল ডিষ্ট্ৰিক্টৰ। মানে এনেকুৱা নহয় কোনোবা এখন স্পেচিয়েল ডিষ্ট্ৰিক্টৰ কাৰণে পঠাইছে, তেনেকুৱা নহয়, অসমৰ অল ডিষ্ট্ৰিক্টলৈ এই কপিটো ফৰৱাৰ্ড হৈছে। ছাবজেক্ট দিছে চাব স্পেচিয়েল ড্ৰাইভ ফৰ আপডেশ্যন অফ মোবাইল নাম্বাৰ অফ পেৰেণ্টছ গাৰ্জেন্স অফ ষ্টুডেণ্টছ। ইয়াতে চাব ইয়াতে স্পেচিয়েল ড্ৰাইভ ফৰ আপডেশ্যন অফ মোবাইল নাম্বাৰ অফ পেৰেণ্টছ গাৰ্জেন বুলি কৈছে, মানে গাৰ্জেন বা পেৰেণ্টছৰ অভিভাৱকৰ মানে ছাত্ৰ ছাত্ৰীজনৰ অভিভাৱকৰ মোবাইল নাম্বাৰটো আপডেট দিব দিছে, যিটো বৰ্তমান এক্টিভ হৈ আছে। কিন্তু ইয়াৰ মূলত মই অকণমান আপোনালোকক কৈ ল'ব খুজিছোঁ কথাখিনি। ইয়াৰ মূলত মেইন কাৰণটো হ'ল যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন কাৰণবশতঃ ধৰক কণ্টিনিউ এবচেণ্ট থাকিলে বিদ্যালয়ত, তেখেতসকলৰ তেতিয়াহ'লে এই যে আপডেট দিব মোবাইল নাম্বাৰ অভিভাৱকৰ ফোনলৈ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কল আহিব, মানে সুধিব ধৰক, বা ল'ৰা বা ছোৱালীজনী কিহৰ কাৰণে স্কুলত যোৱা নাই তেনেকুৱা ধৰণৰ হয়তো কুৱেশ্যন কৰিব পাৰে। মুঠতে কিবা এটা আপডেট ল'ব তেখেতসকলে, কাৰণ এই ল'ৰা বা ছোৱালীজনীয়ে ইমান দিন যে স্কুলত যোৱা নাই, গতিকে তাৰ এটা কাৰণ যাতে জানিব পাৰে বিভাগীয় কৰ্তৃপক্ষই, সেইকাৰণে এই ব্যৱস্থাটো কৰা হৈছে। আৰু লগতে আৰু এটা কথা আছে, কেতিয়াবা ছাত্ৰ বা ছাত্ৰীজনী স্কুলত আহে কিন্তু বিভিন্ন কাৰণবশতঃ হয়তো বিদ্যালয়ৰ কৰ্তৃপক্ষৰ হেমাহি বুলি মই নকওঁ, বিভিন্ন কাৰিকৰী বিজুতিৰ কাৰণে কেতিয়াবা আপডেট নহয়, মানে এটেণ্ডেঞ্চটো দিয়াৰ পিছতো আপডেট নহয়, ধৰক নেটৱৰ্কজনিত প্ৰব্লেম বা কিবা কিবি কাৰণে, বা কেতিয়াবা পাহৰিলেও দুই এজনো ৰৈ যাব পাৰে, একো ডাঙৰ কথা নহয়। তেনেকুৱা যদি হয় ভুলবশতঃ বা কণ্টিনিউ মানে ধৰক দি থকাৰ পিছত কিন্তু ছাৰ্ভাৰত গৈ আপলোড হোৱা নাই ডাটাখিনি, তেতিয়াতো মানে এবচেণ্ট দেখাই দিব সেই ছাত্ৰ বা ছাত্ৰীজনীক, বা সেই গোটেই ক্লাছটো এবচেণ্ট দেখাই দিব পাৰে। তেতিয়াও হয়তো ফোন আহিব পাৰে গাৰ্জেনৰ মোবাইল নাম্বাৰলৈ। আৰু লগতে এইটো এটা খুব ভাল কথা, কাৰণ কিয়, যদি এপছটোৰ কিবা বিসংগতিৰ কাৰণে ধৰক আপডেট হোৱা নাই বা নেটৱৰ্কৰ কাৰণে, তেতিয়াহ'লে অৰিজিনেল কাৰণটো তেখেতসকলে গ্ৰাউণ্ড লেভেলৰ পৰা গম পাব। কাৰণ যেতিয়া গাৰ্জেনৰ লগত কথা পাতিব, গাৰ্জেনে নিশ্চয় ক'ব যে ল'ৰা বা ছোৱালীজনী স্কুলত গৈ আছে, অলৰেডি এসপ্তাহ বা 2 বা 3 দিন ধৰি এবচেণ্ট দেখাই আছে, কিন্তু ল'ৰা বা ছোৱালীজনী অলৰেডি স্কুলত গৈয়ে আছে। তেখেতসকলে তেতিয়া কাৰণটো গম পাব, আৰু ইয়াৰ মানে বিসংগতিৰ মূল কাৰণ কি তেখেতসকলে এনালাইচিছ কৰিবলৈ এটা কাৰণ এটা পাব, বা তেখেতসকলে এনালাইচিছ কৰাৰ কাৰণে এটা তথ্য এটা লাভ কৰিব যে এইখিনি হয়তো কিবা এটা প্ৰব্লেম দেখাই আছে শিক্ষা সেতুৰ ওপৰত, বা নেটৱৰ্কৰ কাৰণেও হ'ব পাৰে। মুঠতে তেখেতসকলে গম পাব। তেতিয়াহ'লে যিটো টিচাৰৰ ওপৰত যিটো ব্লেম আহে বা বিদ্যালয় কৰ্তৃপক্ষৰ ওপৰত, সেইটো আঁতৰি যাব। গতিকে এইটো এটা খুব ভাল খবৰ বুলিয়ে মই ভাবোঁ। আৰু এটা কথা ইয়াতে যিটো শিক্ষা সেতু এপৰ কথা যিটো কৈছে, ইয়াতে আপডেট দিব দিছে, অকল এবচেণ্টৰ ক্ষেত্ৰতে বুলি নহয়, বিভিন্ন কাৰণৰ ক্ষেত্ৰতো তেখেতসকলক হয়তো কণ্টেক্ট কৰিব পাৰে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা, ধৰক স্কলাৰশ্বিপৰ ক্ষেত্ৰত হওক বা কিবা ফিডবেক লোৱাৰ ক্ষেত্ৰত। গতিকে অকল এবচেণ্টৰ কথা ক'লেই নহ'ব। এতিয়া চাব ইয়াতে কি দিয়া আছে, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট মেনশ্যনড এবভ, ইট ইজ টু ইনফৰ্ম ইউ ডেট সমগ্ৰ শিক্ষা আসাম is going to send SMS to the parents guardian of students who are found continuously absent. গতিকে এবচেণ্টৰ কথাই কৈছে, আৰু মই
কলৰ কথা কৈছিলোঁ, কিন্তু ইয়াতে SMS-ৰ কথা কৈছে। কিন্তু মই একচুৱেলি ভাৰ্বেলি মই গম পাইছিলোঁ কল আহিব পাৰি বুলি। গতিকে মই কোৱাটো আপোনালোকে ঠিক ভুল বুলি নাভাবিব। মই অলপ ভাৰ্বেলি গম পাইছিলোঁ অফিচিয়েল পাৰ্চনৰ পৰা। গতিকে SMS-ও আহিব, আৰু হয়তো SMS-ত ৰেছপন্স নাপালে কল কৰিবও পাৰে, ঠিক তেনেকুৱা ধৰণৰ হ'ব। কাৰণ বহুতে ধৰক SMS-ত ৰেছপন্স নিদিয়ে বা ইনবক্স চেক নকৰে। The absence of students hampers in his her academic career and most of the time it leads them to drop out from the school. আৰু এই প্ৰিভেণ্টেশ্যন এটা আনিব, এই যিটো প্ৰচেছ কৰিছে মানে ড্ৰপ আউট ফ্ৰম দ্য স্কুল যিটো কৈছে, ল'ৰা ছোৱালী মানে আধাতে যে পঢ়া সামৰে, পঢ়া বাদ দিয়ে, স্কুলত বিদ্যালয় এৰি দিয়ে, সেইটো বহুতখিনি মানে তাৰ অনুপাতটো বহুতখিনি কমি যাব যদি তেখেতসকলৰ যদি কিবা অসুবিধা হৈছে বা ফাইনেন্সিয়েল হওক বা বিভিন্ন কাৰণবশতঃ। গতিকে এটা সঠিক তথ্য তেখেতসকলে উলিয়াবলৈ বিচাৰিছে। এইটো এটা খুব ভাল এটা পদক্ষেপ বুলি আমি ক'ব লাগিব। আৰু চাব, নাও টু মেইনটেইন দ্য ৰেগুলাৰিটি এণ্ড ইম্প্ৰুভ দ্য ষ্টুডেণ্ট এটেণ্ডেঞ্চ বাল্ক SMS উইল বি চেণ্ড টু দ্য পেৰেণ্টছ গাৰ্জেন অফ চাক ষ্টুডেণ্ট ফৰ হুইচ দ্য, এইটো মই কোৱা কথাটো কৈছে, SMS যাব। আৰু ইয়াতে এটা সময়সীমা দিছে, মানে এইটো এতিয়া প্ৰচেছতহে আছে, আপডেট হোৱাই নাই। বিদ্যালয়সকললৈ জাননী মানে বিদ্যালয়ৰ প্ৰধানসকললৈ জাননী পঠাব। প্ৰথমে এইখন আহিছে এক্সিকিউটিভৰ ডিৰেক্টৰৰ পৰা, মানে ADC হওক বা ইনস্পেক্টৰ অফ স্কুল বা DEৰ ফালৰ লৈকে আহিছে, আৰু তেখেতসকলে আকৌ স্কুলত ফৰৱাৰ্ড কৰিব লাগিব প্ৰত্যেকখন স্কুললৈ নিজৰ আণ্ডাৰৰ। গতিকে ইয়াতে এটা সময়সীমা বান্ধি দিছে 13 মে to 17 মে। গতিকে 13ৰ পৰা 17 মেৰ ভিতৰত, এই 4-5 দিনৰ ভিতৰত এই কামখিনি কৰিব লাগিব। আৰু হয়, আজিকালি এইটোত খুবেই এটা গুৰুত্ব প্ৰদান কৰিছে। যদি কোনোবা ষ্টুডেণ্ট বা কোনোবা এটা ক্লাছত একেবাৰে 0 আছে, ধৰক ভুলবশতঃ মানে আপডেট হোৱা নাই, তেতিয়া ফোন আহে, কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা ফোন আহে যে ষ্টুডেণ্ট এবচেণ্ট দেখাই আছে অমুক ক্লাছৰ গোটেইখিনি, তেনেকুৱা ধৰণৰ ফোন আহে। গতিকে এইটো এটা ভাল পদক্ষেপ। আৰু ক্ৰমান্বয়ে শিক্ষা সেতু যিটো এপছ আছে মডিফাই হৈ গৈ আছে। গতিকে এটা ভাল খবৰ। আৰু আপোনালোকে হয়তো গমেই পাইছে, শিক্ষা সেতু এপে মানে এটা এৱাৰ্ড পাবলৈ সক্ষম হৈছে। আমাৰ অসমৰ যিটো এই শিক্ষা সেতু পৰ্টেলত যিটো আমাৰ এটেণ্ডেঞ্চ দিব লাগে বা হেৰিৰ ফালৰ পৰা, কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা এৱাৰ্ড পাবলৈ সক্ষম হৈছে। এইটো খুব এটা ভাল খবৰ। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। এক্সপ্লেনেশ্যনত যদি কিবা ভুলভ্ৰান্তি হৈছে আপোনালোকে মোক ক্ষমা কৰি দিব। আৰু যিসকল মোৰ চেনেলটোত নতুন, কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহি থকা ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পায়। আৰু শেষত ধৈৰ্য ধৰি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।